সো এনে নৰ্মেলিতো আমাৰ ভাৰতৰ হোলী এটা বহুত ডাঙৰ তিউহাৰ বা আপোনাৰ উৎসৱ বুলি পালন কৰা হয় মানে হোলী এটা চেলিব্ৰেট কৰা হয় বহুত ডাঙৰকৈ আমাৰ ভাৰত বুলিয়ে নহয় আমাৰ অসমতো বহুত ডাঙৰকৈ চেলিব্ৰেট কৰা হয় উদযাপন কৰা হয় আমাৰ হোলী কিন্তু ভাৰতৰ এনেকুৱা কিছুমান ঠাই আছে য'ত নেকি কেতিয়াও হোলীয়ে নেখেলে বোলে হোলীয়ে নেখেলে তেনেকুৱা ঠাই কিছুমানো আছে মানে ভাৰতত ঠিক আছে চ' কোনবোৰ সেনেকুৱা খাদ্য নহয় কোনবোৰ সেইবোৰ ঠাই মানে ভাৰততে আছে চ' কোনবোৰ সেইবোৰ ঠাই কেইখন ৰাজ্য আছে য'ত নেকি কেতিয়াও হোলী নেখেলে তো একবাৰ চাই লওঁ বলক গাইজ চাই লওঁ এখনকৈ যদিও বহুত পপুলাৰ ইয়াতে কিছুমান ৰাজ্য মানে এইকেইখন ৰাজ্য ইয়াতে বোলে হোলীয়ে নেখেলে চাওকচোন ইয়াতে লিখা আছে এনেকৈ মানে কি চাম প্লেচেছ ইন ইণ্ডিয়া ডেট ডণ্ট চেলিব্ৰেট হোলী মানে কিছুমান জেগা ভাৰতৰ যিবোৰ জেগাত মানে হোলী নেখেলে মানে চেলিব্ৰেট নকৰে চ' এইবোৰ কিবা লিখা আছে দিছ ইয়াৰ দ্য ফেষ্টিভেলছ কালাৰ্ছ হোলী উইল বি চেলিব্ৰেট ঠিক আছে 25 মাৰ্চত তো যিয়ে নহওক চ' এইবিলাক কিবা কিবি লিখা আছে চ' নাম্বাৰ ওৱানত আহিলে এইখন আপোনাৰ উত্তৰাখণ্ডৰ এখন ৰাজ্য মানে নাম হ'ল আপোনাৰ ৰুদ্ৰপ্ৰয়াগ আৰু এইখন ৰাজ্যত আপোনাৰ উত্তৰাখণ্ডৰ এইখন ৰাজ্যত বোলে হোলী নেখেলে আৰু এইখন ৰাজ্য হোলী নেখেলা মোটামুটি আপোনাৰ 150 ইয়াৰ্ছ মানে 150 বছৰ হৈ গ'ল মানে হোলীয়ে খেলে নাই এইখন জেগাত নাম হ'ল ৰুদ্ৰপ্ৰয়াগ উত্তৰাখণ্ডত আছে এইখন চ' আৰু ইয়াতে এইখন লোকে মানে বিশ্বাস কৰিছে মানে কি ইয়াতে মানে সিহঁতৰ ভগৱান যিটো নেকি ত্ৰিপুৰা সুন্দৰী বুলি কয় চ' ইয়াৰ ডিছলাইক বুলি কয় নইজ মানে হাল্লা চাল্লা এইবোৰ ভাল নাপায় আৰু সেইকাৰণে মানে হোলী খেলা বাদ দিছে এইবোৰ মানুহে এইখন ৰাজ্যৰ মানুহে মেইনলি উত্তৰাখণ্ডত আছে ৰুদ্ৰপ্ৰয়াগ নাজানো আৰু ইয়াৰ পিছত আৰু বেলেগ অন্য ৰিজনো থাকিব পাৰে মানে কাৰণো থাকিব পাৰে তো এনিৱে গাইজ এইখন আছিলে আপোনাৰ এখন ৰাজ্য উত্তৰাখণ্ডত আছে ৰুদ্ৰপ্ৰয়াগ তাৰপিছত আৰু এখন আছে এইখন হ'ল আপোনাৰ এইখন গুজৰাটত আছে নাম হ'ল আপোনাৰ ৰামচান ভিলেজ আৰু ইয়াতো মানে হোলী নেখেলে চ' লিখা আছে ৰামচান ভিলেজ ইন বানাসকাণ্ঠা ডিষ্ট্ৰিক্ট গুজৰাটৰ মানে হেজ নট চেলিব্ৰেট হোলী ইন অভাৰ 200 ইয়াৰ্ছ মানে 200 বছৰ ধৰি এতিয়ালৈ হোলীয়ে খেলা নাই মানে 200 বছৰ ধৰি এইখন গাঁৱত মানে ৰামচান ভিলেজ হয় ৰামচান গাঁওখনত গুজৰাটৰ চ' এনেকুৱা হেন কথা মানে বাপৰে বাপ চ' ইয়াৰ ৰিজনটো বাৰু দিয়া নাই মেকিং ইটছ ডিউৰিং দ্য ফেষ্টিভেল যিয়ে নহওক চ' ৰিজনটো দিয়া নাই কি কাৰণে হোলী নেখেলে আৰু এইখন গাঁৱত 200 বছৰ ধৰি হোলীয়ে খেলে নাই এতিয়ালৈকে মানে ঠিক আছে গুজৰাটত আছে এইখন নামটো হ'ল ৰামচান ভিলেজ ৰামচান চ' আৰু এখন আছে এইখন আপোনাৰ দুৰ্গাপুৰ এইখন আছে ঝাৰখণ্ডত দুৰ্গাপুৰ ঝাৰখণ্ডৰ দুৰ্গাপুৰ আৰু ইয়াতো মানে হোলী নেখেলা মোটামুটি 100 বছৰ পৰ্যন্ত হৈ গ'ল মানে 100 বছৰ হোলীয়ে খেলা নাই এইখনতো দুৰ্গাপুৰ ভিলেজ ইজ ঠিক আছে চ' নাজানো ইয়াতো বহুত ৰিজন থাকে কাৰ কি নিয়ম কাৰ কি কোনোবাই যদি জানে অভিয়াছলি কমেণ্টত জনাব গাইজ চ' নেক্সট আহিলে আপোনাৰ তামিলনাডু ইন তামিলনাডু হোলী ইজ নট কমন ইনষ্টিড অন অফ দ্য ফুল মুন ডে তামিলিয়ানছ অবজাৰ্ভ মাষ্টি মাগান বিলিভিং ইটছ চাক্ৰা ব্ৰিংছ বহুত কিবা কিবি পায় চ' তামিলনাডুত মানে হোলীটো কমন বুলি নাভাবে আৰু মানে সেইকাৰণে হোলী চলি নেখেলে তামিলনাডুত ঠিক আছে চ' তাৰপিছত আহিলে আন্দামান এণ্ড নিকোবৰ এইটো মেইনলি এটা আইলেণ্ড হয় মানে আইলেণ্ড আৰু ইয়াতে মানুহবিলাকে মানে হোলী নেখেলে ইয়াতে এইবিলাক যিবিলাক চব ভাৰতৰে হয় এইবিলাক আন্দামান এণ্ড নিকোবৰ আৰু হোলী ইজ নট পাৰ্মিটেড ফেষ্টিভেল ইন দ্য আন্দামান এণ্ড নিকোবৰ আইলেণ্ড দ্য পপুলেশ্যন হেয়াৰ ইজ কনচিষ্ট অফ ভাৰিয়াছ এথনিক গ্ৰুপছ দে আৰ হোলীটো সিহঁতৰ মেইন নহয় মানে হোলী চিনে নাপায় সিহঁতে কি বস্তু হোলী যে খেলে সিহঁতে গমেই নাপায় চ' এইটো হ'ল আছিলে আপোনাৰ আন্দামান নিকোবৰ চ' তেনেকুৱা হেন কথা তাৰপিছত আহিলে আপোনাৰ লক্ষদ্বীপ চিমিলাৰলি ইন দ্য ইউনিয়ন টেৰিটৰী অফ লক্ষদ্বীপ হোলী ইজ নট এ পাৰ্ট অফ লোকেল কালচাৰ মানে সিহঁতৰ লক্ষদ্বীপৰ মানে এইটো লোকেল ফেষ্টিভেল নহয় বা কালচাৰ নহয় সিহঁতৰ পৰম্পৰাগত নহয় এইটো চ' সেইকাৰণে হোলী নেখেলে সেইটো লক্ষদ্বীপত এজ দ্য পপুলেশ্যন ইজ মুছলিম মানে ইয়াৰ বেছিভাগ যিহেতু মানে সকলোবোৰ মুছলিম হয় আৰু সেইকাৰণে সিহঁতে হোলী নেখেলে এনেকৈ লিখা আছে আৰু মানে আৰু বেলেগ অন্য ৰিজনো থাকিব পাৰে কাৰণ ইয়াৰ পিছত ঠিক আছে কোনোবাই যদি জানে ডিটেইলছত চ' অভিয়াছলি কমেণ্ট কৰি জনাব মোক ঠিক আছে চ' এইখিনি আছিল আপোনাৰ ভাৰতৰ কিছুমান ঠাই মানে য'ত নেকি হোলী ফেষ্টিভেল নকৰে হোলীটো মানে নামানে আৰু হোলী নেখেলে ঠিক আছে চ' আৰু এবাৰ মই পটাপট ৰিপিট কৰিছোঁ কোনবোৰ জেগা আছিল মানে 7 প্লেচেছ বুলি নহয় বহুত প্লেচেছ আছে
চ' তাৰ ভিতৰত আহিলে এইখন ৰুদ্ৰপ্ৰয়াগ উত্তৰাখণ্ডত আছে এখন ৰুদ্ৰপ্ৰয়াগ তাৰপিছত আছিলে এইখন মানে ৰামচান ভিলেজ গুজৰাটৰ ৰামচান ভিলেজ ৰামচান গাঁও মানে তাৰপিছত আছিলে আপোনাৰ দুৰ্গাপুৰ ঝাৰখণ্ডৰ আপোনাৰ দুৰ্গাপুৰ তাৰপিছত তামিলনাডু তাৰপিছত আছিলে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড আন্দামান আৰু নিকোবৰ আইলেণ্ড তাৰপিছত আছিলে আপোনাৰ লক্ষদ্বীপ চ' এইখিনি আছিল আপোনাৰ কিছুমান ঠাই ভাৰতৰ ঠাই য'ত নেকি হোলী নেখেলে মানে গাইছ এইখিনি আছিল আপোনাৰ কিছুমান ঠাই ভাৰতৰ ঠাই য'ত নেকি কেতিয়াও হোলীয়ে নেখেলে বোলে ক'ৰবাত 150 বছৰ ধৰি হোলীয়ে খেলা নাই আৰু কোনোবা এখন ৰাজ্যই মানে 100 বছৰ ধৰি হোলীয়ে খেলা নাই চ' তেনেকুৱা হেন কথা কি কাৰণে খেলা নাই কি কাৰণে ভাল নাপায় কি ঠিক আছে চ' যিয়ে নহওক গাইছ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পালে ডু লাইক চাই কৰি দিব গাইছ এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে চেনেলটোকো ছাবস্ক্ৰাইব কৰি ৰাখিব চ' ঠিক আছে তো গাইছ ভিডিঅ'টো আৰু দীঘলীয়া নকৰি ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ নেক্সট ভিডিঅ'ত সোনকালে লগ পাম চ' টিল দেন বাই গাইছ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'